নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি নৰসিংহ গছ আছে তেনে আপুনি এজন অতি ভাগ্যৱান ব্যক্তি। যদি আপুনি নৰসিংহ গছৰ গুৰিত সন্ধিয়াৰ সময়ত এটা কাম কৰি ৰাখিব পাৰে তেনে আপোনাৰ ভাগ্যৰ গতি সলনি হৈ পৰিব। আপুনি মই দেখি থকা নৰসিংহ গছৰ ইমানেই ডাঙৰ ৰহস্য আছে যে যি কথা জানিলে যিকোনো লোকেই আচৰিত হ'ব। যিখন ঘৰত নৰসিংহ গছ নিজে নিজে গজি উঠে সেইখন ঘৰৰ ব্যক্তিৰ ভাগ্য ইমানেই শক্তিশালী হৈ থাকে, সেইখন ঘৰৰ ব্যক্তিয়ে যদি সপ্তাহৰ যিকোনো এটা বাৰত যদি নৰসিংহ গছৰ গুৰিত এটা সৰু কাম কৰি থ'ব পাৰে তেনে তেওঁৰ ভাগ্য শক্তিশালী হৈ দৰিদ্ৰজনো সৌভাগ্যশালী হোৱাৰ সুযোগ আহে। জানি আচৰিত হ'ব যে এই গছ ভগৱান শ্ৰীহৰিৰ আটাইতকৈ শক্তিশালী অৱতাৰ নৰসিংহ অৱতাৰৰ সময়ত উৎপত্তি হোৱা গছ। এই গছ যদি ঘৰৰ সঠিক দিশত থাকে তেনে সেইখন ঘৰত অপায় অমংগল বিপদ বিঘিনিয়ে একো অপকাৰ কৰিব নোৱাৰে। লগতে ভগৱান শ্ৰীহৰিৰ শক্তিৰ দ্বাৰা অতি শক্তিশালী হৈ থাকে সেইখন ঘৰ। কিন্তু এই গছ যদি ঘৰৰ এটা দিশত থাকে তেনে সেইখন ঘৰলৈ তিনিটা ক্ষেত্ৰত ভয়ংকৰ বিপদ অহাটো নিশ্চিত হয়। শাস্ত্ৰ অনুসৰি এই গছৰ পাতত ঔষধি গুণেৰে ভৰপূৰ হৈ থাকে। এই গছৰ পাত সেৱন কৰিলে বহু ৰোগ নিৰাময় হয়। কিন্তু এই গছ কেতিয়াও ক্ষতি কৰিবলৈ ভুলতো চেষ্টা কৰিব নালাগে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নৰসিংহ গছৰ উৎপত্তিৰ লগত কি কাহিনী জড়িত হৈ আছে। সন্ধিয়াৰ সময়ত এই গছৰ গুৰিত কি কাম কৰিব পাৰিলে ব্যক্তি ভাগ্যশালী হয়। নৰসিংহৰ পাত সেৱন কৰিলে কেনেকৈ কি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই গছৰ পাত ছিঙাৰ সময়ত কি ভুল কেতিয়াও কৰিব নালাগে। লগতে এই গছ ঘৰৰ কোন দিশত থাকিলে ঘৰলৈ শুভ শক্তিৰ আগমন হয়। শ্ৰীহৰি বিষ্ণুৰ পৰম কৃপাত ঘৰলৈ ভাল দিনৰ আগমন হৈ ঘৰৰ সদস্যসকল ভাগ্যশালী হয়। নৰসিংহ গছ ঘৰৰ কোন দিশত ভুলতো থাকিবলৈ দিব নালাগে, যাৰ ফলত ঘৰলৈ মহা সমস্যা আহি ধন জন হানি হোৱাৰ ভয় থাকে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে সপ্তাহৰ যিকোনো এটা বাৰত সন্ধিয়াৰ সময়ত নৰসিংহ গছৰ গুৰিত এটা সৰু কাম কৰিয়েই নিজৰ ভাগ্য নিজে সলনি কৰি ভগৱান শ্ৰীহৰিৰ কৃপাত ভাগ্যশালী হৈ সুখী হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি বেলগছ, তুলসী গছ, আকন গছৰ যি ঐশ্বৰিক শক্তি আছে নৰসিংহ গছৰ ক্ষমতা তাতকৈ বহু গুণে বেছি। এই গছৰ উৎপত্তিৰ লগত এক ডাঙৰ ৰহস্য জড়িত কাহিনী জড়িত হৈ আছে। এই গছৰ উৎপত্তিৰ সন্ধিয়াৰ সময়ত হৈছিল। দিন ৰাতিৰ দুই দোমোজাত উৎপত্তি হৈছিল এই গছ। এই গছ ভগৱান শ্ৰীহৰিৰ নৰসিংহ ৰূপৰ শক্তিৰ বলত সৃষ্টি হৈছিল। যেতিয়া ভগৱান শ্ৰীহৰিয়ে মহাপৰাক্ৰমী দৈত্য হিৰণ্যকশিপুৰক বধ কৰি প্ৰহ্লাদক উদ্ধাৰ কৰিছিল, সেই দৈত্য নিধনৰ সময়ত শ্ৰীহৰি বিষ্ণুৰ শক্তিৰ পৰা এই গছ সৃষ্টি হৈছিল। সেয়েহে এই গছক নৰসিংহ বুলি জনা যায়। ব্ৰহ্মাৰ বৰ অনুসৰি হিৰণ্যকশিপুৰৰ মৃত্যু স্বৰ্গ মৰ্ত্য পাতাল তিনিওটা লোকত নহয়, অস্ত্ৰ শস্ত্ৰৰে নাকাটে আৰু নৰমনুষ্য বা জীৱ জন্তুৰ হাতত কেতিয়াও মৃত্যু নহয় সেই অসুৰৰ। সেয়েহে ভগৱান শ্ৰীহৰিয়ে নৰসিংহ ৰূপ ধৰি অৰ্থাৎ ওপৰৰ অংশ সিংহ আৰু তলৰ অংশ মনুষ্য ৰূপেৰে নিজৰ কোলাত বহুৱাই ঘৰৰ পানী বটাত হিৰণ্যকশিপুৰক বধ কৰিছিল আৰু নিজৰ নখেৰে দৈত্যৰ হৃদয় চিৰি পেলাইছিল। যেতিয়া দৈত্যৰ হৃদয় নৰসিংহ ৰূপেৰে নখেৰে বিদাৰি পেলাইছিল তেতিয়া শ্ৰীহৰি বিষ্ণুৰ নখত সেই দৈত্যৰ তেজ লাগিছিল আৰু সেই তেজ ছিটিকি মাটিত পৰাৰ লগে লগেই এক উদ্ভিদৰ সৃষ্টি হৈছিল। ভগৱান শ্ৰীহৰিৰ হাতৰ স্পৰ্শ পাই সেই দৈত্যৰ তেজৰ পৰা যি গছ সৃষ্টি হৈছিল সেই গছ অতি অলৌকিক আৰু শক্তিশালী হৈছিল। সেই গছেই হৈছে নৰসিংহ গছ। যদিও দৈত্যৰ ৰক্তৰ পৰা সৃষ্টি হৈছিল তথাপিও সেই তেজত ভগৱান শ্ৰীহৰিৰ হাতৰ পৰশ পৰাত সেই বৃক্ষ অতি শক্তিশালী আৰু মহান হৈ পৰিছিল। সেয়েহে এই গছক ভগৱান শ্ৰীহৰিৰ শক্তি জড়িত হৈ থাকে বুলি বিশ্বাস কৰা হয় আৰু এই গছত মা লক্ষ্মী বাস হয়। মা লক্ষ্মীৰ এই গছ অতিকে প্ৰিয়। এই নৰসিংহ গছ সাধাৰণ গছ নহয়। এই গছ যাৰ ঘৰত নিজে নিজে হয় তেওঁলোকৰ ঘৰত যোগাত্মক শক্তিৰ সঞ্চাৰ হৈ সেইখন ঘৰৰ ব্যক্তি ভাগ্যশালী হয়। শাস্ত্ৰ অনুসৰি এই গছ যদি ঘৰৰ এটা দিশত থাকে তেনে সেইখন ঘৰত সুখ শান্তি আহি সকলো ক্ষেত্ৰত শক্তিশালী হোৱাৰ বিপৰীতে যদি ঘৰৰ দক্ষিণ পশ্চিম দিশত এই গছ থাকে তেনে ঘৰলৈ অত্যন্ত অশুভ দিনৰ সংকেত আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক নৰসিংহ গছ ঘৰৰ কোন দিশত থাকিলে ভাগ্য পৰিৱৰ্তন হৈ শ্ৰীহৰিৰ শক্তিৰ দ্বাৰা ঘৰখন শক্তিশালী হয়। সন্ধিয়াৰ সময়ত নৰসিংহ গছত কি কাম কৰিলে লক্ষ্মীনাৰায়ণৰ কৃপাত ঘৰলৈ সুখ সমৃদ্ধি আহি সুখী হ'ব পাৰে।
নৰসিংহ পাতৰ লগত কি বস্তু ভুলতো খাব নালাগে, যাৰ ফলত শৰীৰৰ ক্ষতি হৈ ৰোগ ব্যাধিৰ আশংকা হয়, আৰু কেনেকৈ কি ৰোগত নৰসিংহ পাত খাব পাৰিলে শৰীৰৰ যিকোনো ৰোগ ব্যাধিৰ পৰা বাচি থাকিব পাৰে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মান্যতা অনুসৰি নৰসিংহ গছত দেৱী লক্ষ্মীৰ বাস হয়। যিখন ঘৰৰ উত্তৰ পূব দিশত নৰসিংহ গছ থাকে সেইখন ঘৰত সুখ সমৃদ্ধি স্থায়ী হয়। সেই ঘৰলৈ দৰিদ্ৰতা কেতিয়াও আহিব নোৱাৰে। এই গছে অশুভ শক্তিক বিনাশ কৰে, ঘৰলৈ অহা ঋণাত্মক শক্তিক বিনাশ কৰি ঘৰখনক সুখ সমৃদ্ধিৰে ভৰাই তোলে। এই গছৰ পাত যেতিয়া সেউজীয়া হৈ থাকে সেইখন ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়। এই গছৰ সেউজীয়া পাত সুখ সমৃদ্ধিৰ প্ৰতীক। এই গছৰ উৎপত্তি সূৰ্য অস্তৰ সময়ত হৈছিল বা সন্ধিয়াৰ সময়ত হৈছিল। সন্ধিয়াৰ সময়ত এই গছৰ যোগাত্মক শক্তিৰ ক্ষমতা বৃদ্ধি পায়। সেয়েহে এই সময়ত এই গছৰ পাত ভুলতো ছিঙিব নালাগে। নৰসিংহ গছৰ পাতে ইয়াত থকা যোগাত্মক শক্তিৰ প্ৰভাৱে বহু ৰোগ নিৰাময় কৰে। গছৰ উপকাৰিতা অপৰিসীম। এই গছৰ কেঁচা পাতত অধিক শক্তি থাকে। সেই শক্তিয়ে শৰীৰৰ বৃদ্ধিত সহায় কৰে। শৰীৰৰ যিকোনো ৰোগ নিৰাময়ত এই শক্তিয়ে শৰীৰ নিৰোগী কৰি ৰাখে। বাস্তুশাস্ত্ৰ অনুসৰি নৰসিংহ গছ যদি ঘৰৰ উত্তৰ পূব দিশত নিজে নিজে গজি উঠে তেনে সেইখন ঘৰলৈ শুভ দিনৰ আগমন হয়। নৰসিংহ গছৰ যোগাত্মক শক্তিয়ে সেইখন ঘৰৰ সদস্যসকলৰ সৌভাগ্য বৃদ্ধি কৰাৰ লগতে জ্ঞান শক্তি বৃদ্ধিত সহায় কৰে। ঘৰলৈ দৈৱ শক্তিৰ প্ৰৱাহ হয়, যাৰ ফলত ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱা হয়। নৰসিংহ গছ যদি ঘৰৰ দক্ষিণ পূব দিশত থাকে তেনে সেই ব্যক্তিৰ ঘৰত সদায় সা সম্পদৰ আকৰ্ষণ হয়। সেইখন ঘৰৰ সদস্যসকল সম্পদশালী হয়। যিকোনো প্ৰকাৰে সেই ঘৰলৈ সম্পদ আহে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি নৰসিংহ গছ ৰখা হয় তেনে সেইখন ঘৰত অপশক্তি আৰু ঋণাত্মক শক্তিৰ প্ৰভাৱে ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ ফলত অপায় অমংগল আৰু বিপদ বিঘিনি কম হয়। সেইখন ঘৰে লক্ষ্মী দেৱীৰ বিশেষ কৃপা লাভ কৰিব পাৰে আৰু সেই ঘৰত ধন সম্পদৰ পৰিমাণ বৃদ্ধি পায়। সেয়েহে বহু মানুহে নিজৰ ঘৰৰ সন্মুখত এটি পাত্ৰত নৰসিংহ গছ ৰোপণ কৰি ৰাখে আৰু ৰাখিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত ঘৰত হোৱা বাস্তুদোষ খণ্ডন হৈ ঘৰখনত মংগলময় হয়। এনে গছ যদি মৰি যায় বা এনে গছ যদি শুকাই যায় তেনে ঘৰত কেতিয়াও নাৰাখিব। নৰসিংহ গছ শুকাই গ'লে ঘৰলৈ দৰিদ্ৰতা আহে। বিশ্বাস অনুসৰি এই গছত যদি নিয়মিতভাৱে পানী দিয়া হয় তেনে ইয়াৰ যোগাত্মক শক্তিৰ পৰিমাণ ইমানেই বৃদ্ধি পায়, সেই যোগাত্মক শক্তিৰ প্ৰভাৱত তন্ত্ৰ মন্ত্ৰ কোলাজাদুৰ প্ৰভাৱ ধ্বংস হৈ পৰে। বহু মানুহে সময় অসময় নাচাই এই গছৰ পাত ছিঙি আনি চাটনিজাতীয় খাদ্য বনাই সেৱন কৰে। মান্যতা অনুসৰি এই গছৰ পাত স্নান কৰিহে ছিঙিব লাগে। অশুচি গাৰে এই গছৰ পাত কেতিয়াও স্পৰ্শ কৰিব নালাগে। নৰসিংহ গছৰ গুৰিত সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰিলে অতি মংগলজনক হয়। এই নৰসিংহ গছ যদি ঘৰৰ দক্ষিণ পশ্চিম দিশত থাকে তেনে ঘৰখনৰ বাবে অশুভ বুলি ধৰা হয়। ঘৰৰ দক্ষিণ পশ্চিম দিশত নৰসিংহ গছ থাকিলে সেই গছ অন্য দিশত ৰোপণ কৰিব পাৰিলে ঘৰখনৰ বাবে অতি মংগলজনক হয়। যদি ঘৰৰ দক্ষিণ পশ্চিম দিশত থাকে ঘৰখনলৈ অপায় অমংগল অহাৰ উপৰিও দুৰ্ঘটনা মৃত্যু ভয় আদি আহে বুলি বিশ্বাস কৰা হয়। আয়ুৰ্বেদ অনুসৰি নৰসিংহ গছ হৈছে শতগুণসম্পন্ন ঔষধি গছ। এই গছৰ পাত সেৱনৰ ফলত বহু জটিল ৰোগৰো নিৰাময় হয়। পেট ফুলা বা হজম শক্তি কম হোৱা ৰোগত নৰসিংহ গছৰ পাত যদি পিচি খোৱা হয় তেনে মহৌষধৰ দৰে কাম কৰে। আহাৰ খোৱাৰ পাছত যদি নৰসিংহৰ এটা বা দুটা পাত কেঁচাই খোৱা হয় তেনে সেই খাদ্য সোনকালে হজম হয়। বহুমূত্ৰ বা ডায়েবেটিছ ৰোগৰ কাৰণে নৰসিংহ হৈছে অতি উপকাৰিতা গছ। এই গছৰ উপকাৰিতা অপৰিসীম। দৈনিক নৰসিংহ গছৰ পাত 2 বা 3টা পিচি খালে ৰক্ত সঞ্চালন সুন্দৰ হয়, ফলত ব্লাড প্ৰেছাৰৰ পৰা আৰোগ্য পায়। নৰসিংহ গছৰ পাত মাজে মাজে খাব পাৰিলে লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। নৰসিংহ গছৰ পাতত থকা এণ্টি অক্সিডেণ্টে ছালৰ যিকোনো ৰোগৰ পৰা উপশম কৰে। খৰ খজুৱতি, বয়সৰ চাপ আৰু চুলিত যিকোনো সমস্যা যদি হয় যেনে চুলি পকা, চুলি সৰা, আগ ফটা আদি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি নৰসিংহ গছৰ পাত সেৱন কৰাৰ ফলত। যি ব্যক্তিৰ ধনৰ সমস্যা থাকে, যিমান ধন টকা পইচা আহিলেও হাত খালী হৈ যায়,
তেনে ব্যক্তিয়ে যদি সপ্তাহৰ শুক্ৰবাৰত নৰসিংহ গছত পানী দি লক্ষ্মী দেৱীক প্ৰণাম কৰিব পাৰে তেনে ব্যক্তিৰ ধনৰ সমস্যা নাইকিয়া হয়। ইয়াৰ উপৰিও যদি বৃহস্পতিবাৰত নৰসিংহ গছৰ গুৰিত হালধি মিশ্ৰণ পানী পুৱা স্নান কৰি দিব পৰা হয় তেনে সেই ব্যক্তিৰ সৌভাগ্য মুকলি হয়। ভাগ্যত থকা বাধা দূৰ হৈ যিকোনো ক্ষেত্ৰত সফলতা আহে। যদি কোনো লোকে তেওঁৰ সতি সন্ততিৰ উন্নতি কামনা কৰি নৰসিংহ গছৰ গুৰিত চাফ চিকুণ কৰি বৃহস্পতিবাৰত ব্ৰত ৰাখি শ্ৰীহৰি বিষ্ণুক ভক্তি কৰি দুটুকুৰা হালধি, এটা শুকান তামোল আৰু এখিলা পাণ এখন হালধীয়া কাপোৰত এটা টোপোলা কৰি সন্ধিয়া নৰসিংহ গছৰ তলত চাকি জ্বলাই সন্তানৰ উন্নতিৰ কথা কৈ সেই টোপোলাটো নৰসিংহ গছৰ গুৰিত পুতি থ'ব পাৰে তেনে সেই সন্তানৰ ভৱিষ্যত উন্নতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, নৰসিংহ গছ দৈবিক শক্তিযুক্ত গছ। এই গছে ব্যক্তিৰ সৌভাগ্য উদয়ত সহায় কৰে। যদি সমস্যা অনুসৰি এইসমূহ কাম কৰিব পাৰে নৰসিংহ গছেৰে তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।